নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা অতিকৈ ডাঙৰ খবৰ জামিন পালে ইউএছটিএমৰ আচাৰ্য মহবুবুল হকে আৰু অন্তৰ্বৰ্তীকালীন জামিন লাভ কৰিছে ইউএছটিএমৰ আচাৰ্য গৰাকী আৰু অতি শীঘ্ৰে হয়তো তেওঁ মুকলি আকাশৰ তললৈ আহিব পাৰে সবিশেষ লৈ আহিছো এই মুহূৰ্তত জামিন লাভ কৰিছে ইউএছটিএমৰ আচাৰ্য মহবুবুল হকে ঠেকিয়াজুলি থানাৰ গোচৰত জামিন লাভ কৰিছে মহবুবুল হকে আৰু শীঘ্ৰে হয়তো মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে আৰু মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে মহবুবুল হকৰ অতি শীঘ্ৰে হয়তো মুকলি আকাশৰ তলত আহিব পাৰে তেওঁ জামিন লাভৰ পিছতে কাৰাগাৰৰ পৰা ওলোৱা বাট প্ৰশস্ত হৈছে হকৰ এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ মহবুবুল হকৰ জামিন দেখিবলৈ পোৱা গৈছে ঢেকিয়াজুলি থানাত যি গোচৰ ৰুজু হৈছিল সেই গোচৰ সন্দৰ্ভত তেওঁ জামিন লাভ কৰিছে আৰু ইয়াকে লৈ এতিয়া সৌদিখে যেটো আনন্দ দেখিবলৈ পোৱা গৈছে একাংশই আনন্দ কৰিছে যেটো এই খবৰৰ পিছতে কিয়নো মহবুবুল হকৰ জামিন লাভ হৈছে ঠেকিয়াজুলি থানাৰ গোচৰৰ ভিত্তিত ঠেকিয়াজুলি থানাৰ গোচৰত লাভ কৰিছে জামিন মহবুবুল হকে মহবুবুল হকৰ জামিন লাভ আৰু অতি শীঘ্ৰে হয়তো তেওঁ মুকলি আকাশৰ তললৈ আহিব পাৰে আৰু যেটো ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকৰ অন্তৰ্বৰ্তীকালীন জামিন মঞ্জুৰ কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আজিয়ে মুকলি আকাশৰ তললৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে ঢেকিয়াজুলি থানাৰ 55/25 নম্বৰৰ গোচৰত তেওঁ জামিন লাভ কৰিছে এই খবৰৰ পিছতে এতিয়া আনন্দিত হৈ পৰিছে তেওঁ আত্মীয়সকল আৰু লগতে ইউএছটিএমৰ শিক্ষক শিক্ষয়িত্ৰীসকল মহবুবুল হকৰ জামিন লাভ আৰু হয়তো আজি তেওঁ মুকলি আকাশৰ তললৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে অতি শীঘ্ৰে হয়তো মুকলি আকাশৰ তলত আহিব পাৰে মহবুবুল হক আৰু মহবুবুল হকৰ জামিন লাভ কৰা হৈছে তেওঁৰ জামিন লাভ কৰা হৈছে জামিন লাভ কৰিছে ইউএছটিএমৰ আচাৰ্য মহবুবুল হকে ঠেকিয়াজুলি থানাৰ গোচৰত জামিন লাভ কৰিছে ইউএছটিএমৰ আচাৰ্য গৰাকী আৰু জামিন লাভৰ পিছতে কাৰাগাৰৰ পৰা ওলোৱা বাট প্ৰশস্ত হৈছে মহবুবুল হকৰ জামিন লাভৰ পিছতে কাৰাগাৰৰ পৰা আজি তেওঁ ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সম্ভাৱনাহে আছে বুলি উল্লেখ কৰা হৈছে হেগ্ৰে মুকলি আকাশৰ তললৈ আহিব পাৰে মহবুবুল হক আৰু ইউএছটিএমৰ আচাৰ্য গৰাকীয়ে লাভ কৰিছে জামিন ঢেকিয়াজুলি থানাৰ গোচৰত অন্তৰ্বৰ্তীকালীন জামিন তেওঁ লাভ কৰিছে আৰু এই জামিন লাভ কৰাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে সৌদিখে আনন্দ আৰু মহবুবুল হকৰ আত্মীয়ৰ মাজত লগতে ইউএছটিএমৰ মাজত এতিয়া আনন্দৰ লহৰ বৈছে ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকৰ অন্তৰ্বৰ্তীকালীন জামিন মঞ্জুৰ কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে জামিন আৰু আজিয়ে মুকলি আকাশৰ তললৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে মহবুবুল হকৰ ঢেকিয়াজুলি থানাৰ 55/25 নম্বৰৰ গোচৰত জামিন লাভ কৰিছে মহবুবুল হকে যেটো মহবুবুল হকৰ বিৰুদ্ধে কেইবাটাও আছিল গোচৰ আৰু এটা নহয় দুটা তিনিটাকৈ গোচৰ আছিল আৰু সেই সন্দৰ্ভত তেওঁক আৰু যেটো ৰখা হৈছিল কাৰাগাৰত আৰু অতি শীঘ্ৰে হয়তো মহবুবুল হক এতিয়া আহিব পাৰে মুকলি আকাশৰ তললৈ কিয়নো ঠেকিয়াজুলি থানাৰ যি গোচৰ আছিল সেই গোচৰত এতিয়া তেওঁ জামিন লাভ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছে মহবুবুল হকক আৰু অতি শীঘ্ৰে তেওঁ মুকলি আকাশৰ তলত আহিব পাৰে পূৰ্ণ সম্ভাৱনা আছে তেওঁ মুকলি আকাশৰ তললৈ অহাৰ আৰু যেটো বহুতো অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে আৰু অভিযোগ মৰ্মে তেওঁক আৰক্ষী আটক কৰিছিল কৰিমগঞ্জৰ তেওঁ নিজা বাসগৃহৰ পৰা আটক কৰা হৈছিল কিন্তু অতি শীঘ্ৰে এতিয়া মহবুবুল হক আহিব পাৰে মুকলি আকাশৰ তললৈ আৰু মহবুবুল হকৰ বিৰুদ্ধে আছিল কেইবাটাও গোচৰ বহুজনে তেওঁৰ বিৰুদ্ধে দিছিল গোচৰ আৰু সেই গোচৰ সন্দৰ্ভত তেওঁক নিখাই আটক কৰা হৈছিল আৰু নিখা আটক কৰাৰ পিছতে হুলস্থুলৰ পৰিৱেশ সৃষ্টি হৈছিল ইউএছটিএমৰ মাজত আৰু একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল কিন্তু দেখিবলৈ পোৱা গৈছে যে আজি তেওঁ জামিন লাভ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছে মহবুবুল হকক আৰু অতি শীঘ্ৰে হয়তো তেওঁ মুকলি আকাশৰ তলত আহিব পাৰে